নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞান। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত থকা যিবিলাক তোমালোকৰ কোৱেশ্চন আছে গোটেইখিনি কোৱেশ্চন মই অতি সহজ আৰু তোমালোকে বুজি পোৱাকৈ লৈ অহা হৈছে। পাঠটোৰ নাম হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ। মানে ইষ্ট ইণ্ডিয়া কোম্পানী যে আমাৰ ভাৰতখন শাসন কৰিছিল সেই সময়ত আমাৰ ভাৰতত কি কি পৰিৱৰ্তন ঘটিছিল তাৰ বিষয়ে মই লৈ আহিছোঁ। তোমালোকৰ পাঠটো হ'ব 7 নম্বৰ পাঠ আৰু ইয়াত 1 নম্বৰত দিয়া আছে আমাৰ উত্তৰ লিখা, 1 নম্বৰৰ ক দিয়া আছে আমাৰ এইবিলাক সমূহ প্ৰশ্নৰ উত্তৰ 1 মাৰ্কৰ। ক নম্বৰত দিয়া আছে লৰ্ড কাৰ্ণৱালছৰ কাৰ্যবিধিখনক কি বুলি জনা যায়। উত্তৰত দিয়া আছে আমাৰ লৰ্ড কাৰ্ণৱালিছৰ কাৰ্যবিধিখনক কাৰ্ণৱালিছ সংহিতা বুলি জনা যায়। খ নম্বৰত দিয়া আছে ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল। উত্তৰত দিয়া আছে ভাৰতত চিৰস্থায়ী বন্দোবস্ত লৰ্ড কাৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। গ নম্বৰত দিয়া আছে কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ লৰ্ড হেষ্টিংছে মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তাৰপিছত ঘ নম্বৰত দিয়া আছে শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰণপত্ৰ কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ শিক্ষা সম্পৰ্কত চাৰ্লছ উত্তৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউছিয়ে প্ৰস্তুত কৰিছিল। 5 নম্বৰত দিয়া আছে আমাৰ ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ভাৰতৰ প্ৰথম মহিলাৰ আত্মজীৱনীখন ৰাজসুন্দৰী দেৱীয়ে লিখিছিল। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত কিছুমান বাক্য দিয়া আছে, এইবিলাক কোনটোৰ লগত কোনটো জড়িত হৈ আছে তোমালোকে জানিবা। এইবিলাক তোমালোকৰ কিতাপত দিয়া আছে, মই ডাইৰেক্ট উত্তৰত গৈছোঁ নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যায়। এইবিলাক কিতাপতে পাই যাবা। উত্তৰত দিয়া আছে আমাৰ ৰজা ৰামমোহন ৰায়, তাৰ লগত জড়িত আছে ব্ৰহ্ম সমাজ। তাৰপিছত আছে আমাৰ ৰামকৃষ্ণ পৰম হংসবেদ, ইয়াৰ লগত জড়িত আছে ৰামকৃষ্ণ মিছন। তাৰপিছত আমাৰ জড়িত আছে ছাৰ সৈয়দ আহমদ খান, ইয়াৰ লগত জড়িত আছে আমাৰ আলিগড় আন্দোলন। তাৰপিছত গোবিন্দ ৰানাডে, ইয়াৰ লগত জড়িত আছে প্ৰাৰ্থনা সমাজ। তাৰপিছত আমাৰ আছে দয়ানন্দ সৰস্বতী, ইয়াৰ লগত জড়িত আছে অৰ্থ সমাজ। 3 নম্বৰত দিয়া আছে আমাৰ শুদ্ধ উত্তৰ বিচাৰ কৰা। ক নম্বৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাটগৰাকী আছিল ফাক্সিয়াৰ বাহাদুৰ শ্বাহ দ্বিতীয়। ইয়াৰ উত্তৰটো হ'ব আমাৰ ফাৰুকছিয়াৰ। খ নম্বৰত দিয়া আছে 1781 খ্ৰীষ্টাব্দত ৱাৰ্ন হষ্টিংছে লৰ্ড হষ্টিংছে কলিকতাত মাদ্ৰাজ এখন খুলিছিল। এই দুইজনৰ মানে কোনে মাদ্ৰাজ কলিকতাত খুলিছিল মাদ্ৰাছা, এইটো হ'ব আমাৰ ৱাৰেন হষ্টিংছে। গ নম্বৰত দিয়া আছে কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল। এইটো হ'ব আমাৰ উত্তৰ কোম্পানীৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে। ঘ নম্বৰত দিয়া আছে
ছাৰ সৈয়দ আহমদ খান নবাব আব্দুল লতিফে এংলো এৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল। এইটো হ'ব আমাৰ উত্তৰত ছাৰ সৈয়দ আহমেদ খান। 9 নম্বৰত দি আছে সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী / ৰজা ৰামমোহন ৰায়। ইয়াৰ উত্তৰ দিয়া হ'ব আমাৰ দয়ানন্দ সৰস্বতী। তাৰপিছত 4 নম্বৰত দি আছে আমাৰ চমু টকা লিখা। 4 নম্বৰ ক নম্বৰটো হ'ল ৰজা ৰামমোহন ৰায়। ৰজা ৰামমোহন ৰায়ৰ বিষয়ে আমাক অলপ লিখিবলৈ কৈছে চমু টকা। তোমালোকৰ 3 মাৰ্কৰ লিখিলে হৈ যাব। বংগদেশৰ এজন বিখ্যাত সমাজ সংস্কাৰক ৰজা ৰামমোহন ৰায়। তেওঁৰ মূৰ্তি পূজা বিৰোধী আৰু জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়িবলৈ চেষ্টা কৰিছিল। তাৰপিছত ৰজা ৰামমোহন ৰায়ে 1828 খ্ৰীষ্টাব্দত ব্ৰহ্মসভা নামৰ অনুষ্ঠান পাতে আৰু পাতিছিল 1830 খ্ৰীষ্টাব্দত। ই ব্ৰহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয়। পৰৱৰ্তী সময়ত কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰ তেওঁৰ সহযোগী হৈছিল। তাৰপিছত আমাৰ আৰু বেলেগটো চমু টকা আমাৰ খ নম্বৰত দি আছে ছাৰ সৈয়দ আহমেদ খান। উত্তৰত দি আছে ছাৰ সৈয়দ আহমেদ খান আলিগড় আন্দোলনৰ মুখ্য পৃষ্ঠপোষকতা আছিল। 18শ শতিকাৰ শেষৰ ফালে পাশ্চাত্য শিক্ষাৰ পোহৰে ইছলামধৰ্মী লোকসকলে অনুপ্ৰাণিত কৰিছিল। ছাৰ সৈয়দ আহমেদ খানে উত্তৰ ভাৰতৰ মুছলমানসকলক ইংৰাজী ভাষা আৰু নতুন ভাৱধাৰাৰ প্ৰতি অগ্ৰাহ্বান্বিত কৰি তোলে। 1877 চনত ছাৰ সৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত আলিগড়ৰ মুছলমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে এংলো এৰিয়েণ্টেল কলেজ নামৰ এখন কলেজ স্থাপিত কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যালয় হয়গৈ। তাৰপিছত আমাৰ গ নম্বৰত দি আছে স্বামী বিবেকানন্দ। উত্তৰত দি আছে কলিকতাৰ দক্ষিণে শৰত থকা কালী মন্দিৰৰ পূজাৰী তথা আধ্যাত্মিক গুৰু ৰামকৃষ্ণ পৰমহংসৰ শিষ্য স্বামী বিবেকানন্দই পৰমহংসৰ মতবাদসমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত 1897 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্ৰতিষ্ঠা কৰি পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল। ঘ নম্বৰত দিয়া আছে দয়ানন্দ সৰস্বতী। উত্তৰত দিয়া আছে আমাৰ স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ। তেওঁ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আৰু প্ৰখ্যাত সমাজ সংস্কাৰক। তেওঁ ঈশ্বৰত বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা আৰ্য সমাজ নামৰ অনুষ্ঠানটোৱে জাতিভেদ প্ৰথা নামানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, বিধৱা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল। 9 নম্বৰত দিয়া আছে দেৱেন্দ্ৰনাথ ঠাকুৰ। উত্তৰ দিয়া আছে দেৱেন্দ্ৰনাথ ঠাকুৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। তেওঁ এজন সমাজ সচেতন ব্যক্তি হিচাপেও পৰিচিত আছিল। 18শ শতিকাত বংগদেশত হৈ থকা সমাজ সংস্কাৰ আন্দোলনবোৰত তেওঁ ৰজা ৰামমোহন ৰায় সহযোগী আছিল। ৰজা ৰামমোহনৰ
লগ সহযোগত তেওঁ সতীদাহ প্ৰথা কন্যা শিশু হত্যা কৰি সমাজৰ কুনিয়মবোৰ আঁতৰাবৰ যথেষ্ট সহায় কৰিছিল। তাৰ পিছত স্ত্ৰী শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰিছিল। তাৰ পিছত আমাৰ 5 নম্বৰত দিয়া আছে 50টা শব্দৰ ভিতৰত উত্তৰ লিখা। বেছিকৈ লিখিব নালাগে, মানে 50টা ৱাৰ্ড হ'লে তোমালোকৰ এনসাৰ হৈ যাব। ক নম্বৰত দিয়া আছে আমাৰ চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল, ইয়াৰ চৰ্তবোৰ কি? উত্তৰত দিয়া আছে আমাৰ লৰ্ড কাৰ্নিভেলছে তেওঁৰ ৰাজত্ব কালত 5 বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দোবস্তিৰ ঠাইত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল। চিৰস্থায়ী বন্দোবস্ত অনুসৰি জমিদাৰসকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে বিচৰা নিৰ্দিষ্ট ধন বা ৰাজহ দিব নোৱাৰিলে সেই জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল। এই ব্যৱস্থাই জমিদাৰৰ শ্ৰেণীক ক্ষমতাশালী কৰিছিল যদিও কৃষকসকলে যথেষ্ট পৰিমাণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। খ নম্বৰত দিয়া আছে আমাৰ ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি? উত্তৰত দিয়া আছে আমাৰ ইংৰাজসকলৰ শাসনৰ সময়ত বিচাৰ ব্যৱস্থাটো কিছু সাল সলনি কৰা হৈছিল। পূৰ্বৱৰ্তী ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন কানুন চলিছিল। তাৰ পৰিৱৰ্তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে এক ধৰণৰ আইন আদালত স্থাপন কৰি দিছিল। লৰ্ড কৰ্ণৱালিছে বিচৰাৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত, ফৌজদাৰী গোচৰৰ আদালতৰ কিছু সাল সলনি কৰিছিল। গভৰ্ণৰ জেনেৰেলে লৰ্ড মেয়ৰ বা হেষ্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্ৰিয়পাত্ৰ হৈছিল। গ নম্বৰত দি আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল? উত্তৰত দিয়া আছে আমাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বংগদেশৰ এজন বিশিষ্ট সমাজ সেৱক আছিল। তেওঁ স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ইয়াৰ ফলত 29 শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতে শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল। কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে শিক্ষা গ্ৰহণত বিশেষ আগ্ৰহ দেখুৱাইছিল। তেওঁ আমাৰ জীৱন নামে বাংলা ভাষাত এখন আত্মজীৱনীমূলক পুথি লিখি উলিয়াইছিল। এইখনেই আছিল প্ৰথম ভাৰতীয় মহিলাৰ আত্মজীৱনীমূলক গ্ৰন্থ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে লগতে কমেণ্ট কৰি জনাবা তোমালোকক কোনটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লাগে, মই তোমালোকক দি দিম। আৰু পাৰিলে তোমালোকে তোমাৰ লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। জয় অসম।